Hello everyone, welcome to Edusphere X YouTube channel. তোমালোক আটাইকে Edusphere X YouTube channelলৈকে স্বাগতম জনাইছো। আজি আমি এটা নতুন প্ৰবলেম এটা লৈছো। ইয়াতে কোৱা আছে কি তোমালোকে নিশ্চয় দেখিছা ইয়াতে যে if 3 to the power x equal to x to the power 9 then find the value of x. অৰ্থাৎ কি কৈছে যে 3 to the power যদি x হয় আৰু ইকুৱেল টু x to the power 9 ৰ যদি ইকুৱেল হয় ওকে লেফট এণ্ড ৰাইট সাইড তো দিয়া আছে আমাৰ আৰু ইয়াৰ পৰা আমাৰ x ৰ ভ্যালুটো উলিয়াব দিছে কনফিউজন থকা প্ৰবলেম কেনেকৈ আমি ট্ৰাই কৰিম এটো আমি প্ৰথমতে শিকিব লাগিব আমাৰ হয়নে তো একেবাৰে ইজি নহয় সো তোমালোকে ভালদৰে চোৱা যিসকলে পাৰা কৰিবলৈ ট্ৰাই কৰা আৰু যদি হয় মোক কমেন্ট কৰি জনাই দিবা বুলি আশা কৰিছো ঠিক আছে তো আমি স্টার্ট কৰো সলভ কৰিম কেনেকৈ সলভ কৰি আমি সো চোৱা ইয়াতে আমাৰ কি দিয়া আছে কোৱেশ্চনটো যে 3 টু দি পাৱাৰ কি দিয়া আছে x হয়নে 3 টু দি পাৱাৰ x ইকুৱেল টু কি দিয়া আছে x টু দি পাৱাৰ 9 হয়নে এটা চোৱা আমি কি কৰিম কি যে এই যেটো x আছে লেফট সাইডৰ যেটো x আছে এই x টো মই নহা কৰিম কেনেকৈ নহা কৰিম সো নহা কৰিবৰ কাৰণে কি কৰিব লাগিব আমি দুই পিনে বোথ সাইডে পাৱাৰ কি কৰিব লাগিব আমি x কৰিব লাগিব আমাৰ হয়নে 1/x কৰিম তাৰ মানে ইফালেও আমি পাৱাৰ 1/x কৰি দিলো আৰু x টু দি পাৱাৰ 9 তাৰে হোল পাৱাৰ 1/x ওকে গট ইট হয় এটা চোৱা পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে তেতিয়াহলে আমাৰ কি হয় কেনসেল যায় আমাৰ হয়নে সকলোৱে জানা এইটো যে a টু দি পাৱাৰ m হোল পাৱাৰ যদি n হয় তেতিয়াহলে পাৱাৰটো কি হয় আমাৰ মাল্টিপ্লাই হৈ যায় আমাৰ হয়নে m ইনটু কি হৈ যায় আমাৰ n নিশ্চয় জানা সকলে এইখিনি গতিকে চোৱা এতিয়া আমাৰ ইয়াতো কি হ'ব এইটো মাল্টিপ্লাই হ'ব বাট কি হ'ব x কি হ'ব কেনসেল যাব তেতিয়া কাৰণ এইটো মাল্টিপ্লাই হলে 1/x থাকিল আৰু ইয়াতে কি আছে x হয়নে আৰু দিস ইকুৱেল টু x টু দি পাৱাৰ 9 কি হ'ব আমাৰ x হয়নে 9 টো ওপৰ যাব মাল্টিপ্লাই হ'ব 9/x তো ইয়াতে আমাৰ এই x দুটা কি হ'ব কেনসেল যাব আমাৰ dx dx কি হ'ব কেনসেল এতিয়া আমি কি পাম ইয়াতে যে 3 টু দি পাৱাৰ 3 ইজ ইকুৱেল টু কি পালো আমি x টু দি পাৱাৰ 9/x হয়নে 3 ইজ ইকুৱেল টু কি পালো x টু দি পাৱাৰ 9/x পালো আমি ওকে এতিয়া আমি কি কৰিম এই যেটো 9 আছে আমাৰ এই 9 টো নোহোৱা কৰিব লাগে তো 9 টো নোহোৱা কেনেকৈ কৰিম আমি সো 9 টো নোহোৱা কৰিবৰ কাৰণে আমি কি কৰিম যে 3 ৰ পাৱাৰ আমি 1/9 কৰি দিলো 3 ৰ পাৱাৰ কি কৰি দিলো 1/9 আৰু ইফালে x টু দি পাৱাৰ কি আছে 9/x হয়নে তো ইয়াৰ পাৱাৰ কি কৰি দিলো 1/9 একে হল পাৱাৰৰ ওপৰত হোল পাৱাৰ আছে দুটা কি হ'ব ইফালে মাল্টিপ্লাই হ'ব আৰু 9 কি হ'ব কেনসেল যাব আমাৰ হয়নে সো আমি নেক্সট কি কৰিম যে 3 ৰ পাৱাৰ কিমান আছে 3 ৰ পাৱাৰ পাইছো আমি 1/9 হ'ব এটো সাইডে 3 টু দি পাৱাৰ 1/9 হয়নে আৰু এটো সাইডে কি পাও আমি এই 9 কি হ'ব কেনসেল যাব x টু দি পাৱাৰ কি হ'ব 9/x ইনটু 1/9 ঠিক আছে 9 কি হ'ব কেনসেল হয় সো 3 টু দি পাৱাৰ 1/9 is equal to x to the power 1/x আমি কি পালো যে 3 to the power 1/9 equal to 1/x to the power 1/x তো x ৰ ভ্যালু পালো নকি আমি নাই পোৱা কাৰণ কিয় মই এটা তোমালোকক আৰু এটা প্ৰবলেম কৰি দিছিল এনেকুৱা যে আমি সকলো সদায় জানো যে বক্স এটাৰ পাৱাৰ যদি বক্স থাকে আৰু ইকুৱেল টু ইবাকে সাৰ্কুলাৰ পাৱাৰ যদি সাৰ্কুল থাকে সেম হ'ব লাগিব সাৰ্কুলাৰ পাৱাৰ সাৰ্কুল বক্সৰ পাৱাৰ বক্স আৰু তেতিয়াহে আমাৰ এটো বক্সটো কি হ'ব সাৰ্কুলটোৰ ইকুৱেল হয় আমাৰ হয়নে এটো আমি অলৰেডি এনেকুৱা ধৰণৰ কনসেপ্টৰ প্ৰবলেম কৰিছো আমি তো ইয়াতে যদি আমি চাও এটো যে ইয়াতে 3 আছে হয়নে কিন্তু ইয়াতে 1/9 আছে আমাৰ এটো 3 হ'ব লাগিব 1/3 হ'ব লাগিছিল আমাৰ তেতিয়ালে x = 3 পালো আমি হয়নে তো এতিয়া আমি কি করব মই ইয়াতে অলপ সিম্পলিফাই কৰিম ইয়াতে কি কৰিম যে 3 টু দি পাৱাৰ কি আছে 1/9 আছে আমাৰ হয়নে 3 টু দি পাৱাৰ 1/9 আৰু কি কৰিলো এটা আমি 1/3 কৰিলো ইয়াতে 1/3 নহয় আমি কি কৰিম না আমি কি কৰিম ইয়াতে 3 এটা মাল্টিপ্লাই কৰি দিলো আৰু তলতো এটা 3 এটা ডিভাইড কৰি দিলো একে হয় না 3 কেনসেল যাব 1 হৈ যাব আমাৰ ওকে এটো নাইবা এটো এনেকৈ কৰিব পাৰা ইয়াতে যে আমি পাৱাৰ হিচাপে নেলেখি আমি এনেকেও লিখিব পাৰো এনেকৈ লিখিব 3 টু দি পাৱাৰ 1/9 হয়নে ইনটু মই ইয়াৰ লগত এটা ইনটু কৰি দিলো 3/3 ওকে 3 কি কৰি দিলো 3 কটা কেনসেল কৰিলে কি হ'ব 1 হৈ যাব এখিনি এন্ড ইজ ইকুৱেল টু x টু দি পাৱাৰ 1/কি আছে x হৈ গল that this implies
3 to the power এতিয়া চোৱা ইয়াতে আমি কি কৰিম ইয়াত আমি 9 3 যা তলত যেটো মাল্টিপ্লাই কৰি দিয়া 9 3 যা কিমান হ'ব 27 হয় না আৰু 3 into 1 কিমান হ'ব 3 3 by 27 ঠিক আছে and this equal to x to the power 1 by x হৈ গল next this implies 3 to the power again আমি 3 by 27 ক আমি এনেকে লিখিব পাৰো চোৱা যে 3 to the power 3 whole power 1 by 27 লিখিব পাৰো নে চোৱা কাৰণ দুটা পাৱাৰৰ পৰা পাৱাৰ আছে আমাৰ মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰিলে কি হ'ব 3 by 27 হৈ যাব আমাৰ হয়নে obviously so x to the power কি হ'ব x to the power 1 by কি হ'ব x হৈ গল এতিয়া চোৱা 3 power 3 আছে 3 to the power 3 মানে কি 3 তিনিটা মাল্টিপ্লাই কৰিব লাগিব 3 into 3 into 3 তিনিটা মাল্টিপ্লাই কৰিলে কিমান বৰ্তমানকে 27 হয়নে so 27 তো আমি কি পালো 27 to the power 1 by 27 equal to x to the power 1 by কি পালো আমি x চোৱা হয় না নাই মই যেটো কৈছিলো যে ইয়াতে যেটো 27 আছে আৰু পাৱাৰ 1 by 27 আছে ইয়াতে x আছে আৰু 1 by কি আছে x সেম ফৰ্মত আছে গতিকে x is equal to কিমান পাম আমি so therefore x is equal to 27 this is the right answer okay নিশ্চয় বুজি পাইছা এইটো okay so যদি ভাল লাগিছে তেনেহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা thank you so much